হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ গুৱাহাটী হাইকোৰ্টে এটা ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ওলাইছিলে জুডিচিয়েল এছিষ্টেণ্টৰ। ঠিক আছে, সেই জুডিচিয়েল এছিষ্টেণ্টৰ অনলাইন এপ্লিকেশ্যনটো 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, 26 জানুৱাৰীলৈকে লাষ্ট ডেট হয়। চ' আপোনালোকে এপ্লাই কৰিব পাৰিব। এনি গ্ৰেজুৱেট কেন এপ্লাই। ঠিক আছে, ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেশ্যন কোৰ্চ বা কম্পিউটাৰ ডিপ্ল'মাও বিচৰা নাই, জাষ্ট কম্পিউটাৰ নলেজ বুলি কৈছে। চ' আপোনালোকে চাৰ্টিফিকেট বা ডিপ্ল'মা অনলাইন এপ্লিকেশ্যন কৰোঁতে শ্ব' নকৰিলেও হ'ব। আৰু লগতে ইয়াতে যিহেতু এনি গ্ৰেজুৱেট কেন এপ্লাই, যিকোনো স্নাতকৰে যিকোনো গ্ৰেজুৱেটে ইয়াতে এপ্লাই কৰিব পাৰিব। চ' একো প্ৰব্লেম নহয়। এতিয়া বৰ্তমান জুডিচিয়েল এছিষ্টেণ্টৰ লাষ্ট টাইম পৰীক্ষাটো হৈ গৈছিলে 16 ফেব্ৰুৱাৰী 2025। চ' আজিৰ 2025 চনৰ লাষ্ট ডে 31 ডিচেম্বৰ। 8 বছৰটোৰে 16 ফেব্ৰুৱাৰীত ইয়াৰ পৰীক্ষাটো হৈ গৈছিলে, ইয়াৰ আগৰ বেটছটোৰ। ঠিক আছে, চ' সেই কুৱেশ্যন পেপাৰখন মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। বাকী এই কুৱেশ্যন পেপাৰখন মই আপোনালোকৰ যোনটো জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চ আছে তাতে কুৱেশ্যন পেপাৰখন ইনক্লুডেড আছে। আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটো ল'লে মানে কুৱেশ্যন পেপাৰছখন মোৰ পৰা পাই যাব উইথ এনচাৰ কিজ। আৰু নহয় বা যদি আপোনালোকক অনলি কুৱেশ্যন পেপাৰছখন লাগে, কুৱেশ্যন পেপাৰখন লাগে, তেতিয়াহ'লে আপোনালোকে পাই যাব 20 ৰুপিজ মানতে কুৱেশ্যন পেপাৰখন মই আপোনালোকক দিব পাৰিম, উইথ এনচাৰ কিজো দি দিম। ঠিক আছে, চ' জুডিচিয়েল এছিষ্টেণ্টৰ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চটোৰ দাম 350 ৰুপিজ। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চটোৰ দাম 375। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চটোৰ দাম 325। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰিব। ঠিক আছে, 3টা কোৰ্চ এভেইলেবল আছে। কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে উইথ MCQs। আৰু লগতে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি আছে। আছামিজ, ইংলিছ, GK, মেথছ গোটেইখিনি ইয়াতে ইনক্লুডেড আছে। আৰু মেথছখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে। আপোনালোকৰ একো প্ৰব্লেম নহয়, PDF ফৰ্মেটত পাই যাব ষ্টাডি মেটেৰিয়েলছখিনি। আৰু লগতে এনেই গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ কোৰ্চবিলাক একেই, কাৰণ চিলেবাছ একেই হয়। খালি এক্সামৰ পেটাৰ্ণটো চেঞ্জ হ'ব পাৰে। এক্সামৰ মানে কি মাৰ্কিং পেটাৰ্ণটো চেঞ্জ অলপ বেলেগ বেলেগ হয়, কিন্তু এনেই অ'ভাৰঅল গোটেইখিনি বস্তু একেই। ইয়াৰ গোটেইকেইটা কোৰ্চৰে একেই, খালি জুডিচিয়েল এছিষ্টেণ্টত 2খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত 3খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে। আৰু মাল্টিটাস্কিং ষ্টাফৰ মোৰ তাত কুৱেশ্যন পেপাৰ্ছ নাছিলে, সেইটো কাৰণে অনলি কোৰ্চ মেটেৰিয়েলছ ইয়াতে আছে। ঠিক আছে, বাকী কোৰ্চবিলাকত কোৰ্চ মেটেৰিয়েলছৰ বাহিৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে। চ' কোনোবা যদি ইণ্টাৰেষ্টেড হয় এইটো নাম্বাৰত হোৱাটছএপ কৰি মোক জনাব পাৰিব। এতিয়া ভিডিঅ'টোলৈ আহিছোঁ। কুৱেশ্যন পেপাৰখন অলপ ডিছকাছ কৰি দিওঁ। মেথছখিনিৰ কাৰণে বা ৰিজনিংখিনিৰ কাৰণে মই ইয়াতে আপোনালোকক ডাইৰেক্টলি এনচাৰ্ছকেইটা দি দিম। আপোনালোকে সেইখিনি কি বুলি কয়, মই ছল্ভ কৰা নাই, কিন্তু যদি মোৰ কোৰ্চবিলাক লয় তেতিয়াহ'লে আপোনালোকে মেথছ আৰু এপ্টিটিউডখিনি আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। সেইখিনি পঢ়িলে মানে আপোনালোকৰ কমনে পৰি যাব। ঠিক আছে, আগতে বহুতবিলাক এক্সামত কমন আহিছে। চ' সেইখিনি যদি মোৰ কোৰ্চত ইনক্লুডেড থকা যোনখিনি আছে সেইখিনি যদি পঢ়ে কমনে পৰি যাব। চ' সেইখিনি পঢ়িলে আপোনালোকৰ মোৰ দেন এনাফ, কাৰণ এইখন ছাকচেছফুল কেণ্ডিডেট এজনে নিজৰ হেণ্ড ৰিটেন নোটছ হয়। চ' গোটেইখিনি আপোনালোকে পাই যাব। চ' প্ৰথম ছেকশ্যনটো জেনেৰেল নলেজৰ ছেকশ্যন হয়। ইয়াতে 25টা কুৱেশ্যনছ ইনক্লুডেড আছিলে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। ইন হুইচ চিটি ৱাজ দ্য মহাকুম্ভ 2025 কমেন্স। ঠিক আছে, ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, প্ৰয়াগৰাজ। ঠিক আছে, প্ৰয়াগৰাজত হৈছিলে। হুইচ ষ্টেট ইজ কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ। হুইচ ষ্টেট ইজ অৰ্গেনাইজিং আ গ্ৰেণ্ড ঝুমাৰ ডেন্স পাৰফৰ্মেঞ্চ ফিচাৰিং 8000 ট্ৰী টাইপছ আৰ্টিষ্ট। চ' এইটোতো জানিব অসম হয়, আছাম হয়। অপশ্যন ডি উইল বি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 2। চ' মই অলপ স্পীডত গৈছোঁ কাৰণ পেপাৰখন দীঘল হয়। চ' 120টা কুৱেশ্যনছ আছে। চ' সেইটো কাৰণে আপোনালোকক ডাইৰেক্টলি এনচাৰ্ছবিলাক কৈ দিছোঁ, আপোনালোকে চাই যাব। ঠিক আছে, হোৱাট ইজ কাটছ আজৰাখ নন ফৰ এণ্ড ৰিচেণ্টলি আৰ্ণ আ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ। ঠিক আছে, চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ট্ৰেডিশ্যনেল টেক্সটাইল ক্ৰাফ্ট হয়। ঠিক আছে, ট্ৰেডিশ্যনেল টেক্সটাইল ক্ৰাফ্ট হয়। আৰু এইটো কি বুলি কয়, আপোনালোকৰ গুজৰাটত আছে, গুজৰাটৰ হয়। কুৱেশ্যন নম্বৰ 3 কাৰেক্ট এনচাৰটো অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। আৰু কুৱেশ্যন পেপাৰখন আপোনালোকে পাই যাব, যদি মোক বিচাৰে ল'ব পাৰিব। ইন হুইচ ডেট ডাজ দি ভিটিং ৰিট্ৰিট চেৰিমনি মাৰ্কিং দি কনক্লুজন অফ ৰিপাব্লিক ডে চেলিব্ৰেশ্যনছ টেক প্লেচ এট বিজয় চক ইন দিল্লী। চ' ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন এ, 29 জানুৱাৰী। ঠিক আছে, কুৱেশ্যন নম্বৰ 5লৈ আহিছোঁ। ইন হুইচ ইণ্ডিয়ান ষ্টেট ডিড দি ভাৰতীয় কলা মহোৎসৱ শ্ব'কেচিং নৰ্থ ইষ্ট ইণ্ডিয়াছ কালচাৰ কনক্লুড। চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, তেলেংগানা। তেলেংগানাত হৈছিলে। কুৱেশ্যন নম্বৰ 6 হুইচ কাণ্ট্ৰি এলংচাইড ইণ্ডিয়া ইজ পাৰ্ট অফ দি ভাৰত গৌৰৱ লাক্সাৰী টুৰিষ্ট ট্ৰেইন ৰোড লঞ্চ টু প্ৰমোট কালচাৰেল এণ্ড স্পিৰিচুৱেল টুৰিজিম। চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, নেপাল। ঠিক আছে, নেপাল আৰু ইণ্ডিয়াৰ লগত সংযুক্ত আছিলে ৰেলখন। কুৱেশ্যন নম্বৰ 7 উইথ হুইচ কাণ্ট্ৰি ডিড ইণ্ডিয়া চাইন ইজ ফাৰ্ষ্ট
কালচাৰেল প্ৰপাৰ্টি এগ্ৰিমেণ্ট অন জুলাই 26, 2024 চ' ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি USA ঠিক আছে এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় সেইটো টাইমৰ কুৱেশ্যন নম্বৰ 8 ৱেৰ ইজ দি হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো লোকেটেড ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে এনচাৰটো হ'ব অপশ্যন চি নিউয়ৰ্ক ঠিক আছে ইন হুইচ ষ্টেট ইন ইণ্ডিয়া চেলিব্ৰেটছ ককবৰক ডে এজ এ ছিগনিফিকেণ্ট কালচাৰেল ইভেণ্ট ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন এ ত্ৰিপুৰা ঠিক আছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ডজ দি Soliga tribe known for their traditional honey collection practices reside ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন বি কৰ্ণাটকা কুৱেশ্যন নম্বৰ 11 গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল পাৰ্ক এভিনিউ নিউয়ৰ্ক ইজ দি ৱৰ্ল্ডছ ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লাৰ্জেষ্ট ৰেলৱে ষ্টেচন হয় গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল পাৰ্ক এভিনিউ নিউয়ৰ্কৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ৰেলৱে ষ্টেচন হয় কুৱেশ্যন নম্বৰ 12 ফায়াৰ টেম্পল ইজ দি প্লেচ অফ ৱৰ্শ্বিপ অফ হুইচ অফ দি ফলোইং ৰিলিজন ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি জৰেষ্ট্ৰিয়ান ঠিক আছে Zoroastrianism. Question number 13, the ozone layer restricts. Yet a correct answer to option D, ultraviolet radiation. Question number 14, escape velocity. Escape velocity of a rocket fired from the Earth towards the moon is a velocity to get rid of the. Yet a correct answer to option A, Earth's gravitational pull. Option A will be the correct answer for question number 14. Question number 15, who fits with this description? Indian cotton merchant, banker, congressman, a close associate of Mahatma Gandhi. So, yet a correct answer to option D, Zamanlal Bajaj. ঠিক আছে question number 16, who is known as Indian Bismarck? Yet a correct answer to option B, Sardar Vallabhbhai Patel. Question number 17, under the Mountbatten Plan of 1947, the people of Desh were given the right to decide through a plebiscite whether they wish to join Pakistan or India. Yet a correct answer to option D, North East Frontier Province and the Sylhet District of Assam. ঠিক আছে North East Frontier Province মানে আৰ্থৱেল অৰুণাচল প্ৰদেশখনক North East Frontier Province বুলি কৈছিলে এতিয়া অৰুণাচল প্ৰদেশ বুলি কোৱা হ'ল আৰু লগতে Sylhet District of Assam Sylhetটো এতিয়া বাংলাদেশত পৰে অপশ্যন ডি উইল বি দি কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 18 টু হুইচ অফ দি ৰিপাব্লিক অফ বুদ্ধা বিলং এটা কাৰেক্ট আনসাৰটো অপশ্যন বি সাকিয়াছ ঠিক আছে সাকিয়াছ The term Yavanika mean yet a correct answer to hobo option C curtain. Take as a curtain. Question number 20, CPGRAMS platform functions under which department? Yet a correct answer to option B, Department of Administrative Reforms and Public Grievances. This option B will be the correct answer. Question number 21, which state won the Santosh Trophy National Football Championship title recently? Yet a correct answer to option A, West Bengal. Question number 22, what is the title of the novel for which Samantha Harvey won the 2024 Booker Prize? Yet a correct answer to option C, Orbital. Question number 23, which of the following invention gave birth to the much deeper microcomputers? Yet a correct answer to option B, microprocessors. ঠিক আছে এটা কম্পিউটাৰ বেসড কোৱেশ্চনস কিছুমান আছে কোৱেশ্চন নম্বৰ 24 Which of the following language does the computer understand? Yet a correct answer option C, computer understands only binary language. Option C will be the correct answer for question number 24. Question number 25, what does USB stand for? Yet a correct answer to option C, Universal Serial Bus. Take as option C will be the correct answer for question number 25. So 25 ta GK questions hol. Etia next to hol English language hole ahisu. ঠিক আছে ইয়ালে কন্টিনিউ কৰাৰ আগতে মই আৰু এবাৰ কৈ দিছোঁ আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কোৰ্চেছবিলাক ল'লে মানে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 তাৰ উপৰি DSS গ্ৰেড 3 নন টেকনিকেল ADRE 3.0 ফুল কোৰ্চ আৰু লগতে আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলাৰ কনষ্টেবলৰ কোৰ্চেছ এভেইলেবল আছে ঠিক আছে DSS গ্ৰেড 3 নন টেকনিকেলৰ 350 रुपीसৰ এভেইলেবল আছে ADRE 3.0 300ত আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলাৰ আৰু কনষ্টেবল 250 रुपीसৰ এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 ঠিক আছে এতিয়া আমি আকৌ গৈছোঁ ভিডিঅ' কণ্টেণ্টটোলৈ এতিয়া টেষ্ট অফ ইংলিছ লেংগুৱেজ ঠিক আছে ইয়াতে ইংলিছ লেংগুৱেজৰ আহিছে ইন দি ফলোইং কুৱেশ্যনছ ইউ হেভ টু চুজ দি কাৰেক্ট অৰ্ডাৰ অফ দি ৱৰ্ডছ ইন ইচ অফ দি ফলোইং কুৱেশ্যনছ ৱৰ্ডছ আৰ গিভেন উইথ 4 এল্টাৰনেটিভ ছাজেষ্টেড ফৰ ইচ কুৱেশ্যন চুজ দি কাৰেক্ট অৰ্ডাৰিং অফ ৱৰ্ডছ গিভেন এণ্ড ইণ্ডিকেট ইয়ৰ চইচ ফৰ দি এনচাৰ কাৰেক্ট ঠিক আছে চ' ইয়াতে কুৱেশ্যন নম্বৰ 26 পৰা 30লে ডাইৰেকশ্যন এটা দিয়া আছে কুৱেশ্যন নম্বৰ 27 ইয়াতে আপোনালোকে কাৰেক্ট অৰ্ডাৰটো প্ৰপাৰ ছিকুৱেঞ্চ ইয়াতে PQRS 26 কুৱেশ্যনটো আছে তাৰ 4টা অপশ্যনে ফ'ল' কৰিছে সেই গোটেইকেইটা অপশ্যন উল্টা পুল্টাকৈ দিয়া আছে আপোনালোকে সেইটো প্ৰপাৰ অৰ্ডাৰত সজাব লাগে ঠিক আছে ইয়াতে যদি প্ৰপাৰ অৰ্ডাৰত সজায় তেতিয়াহ'লে অপশ্যন এটো কাৰেক্ট হ'ব ফৰ কুৱেশ্যন নম্বৰ 26 RQPS হ'ব ঠিক আছে when he প্ৰথমটো কুৱেশ্যনত থাকিব when he টো বাকি নেক্সট হ'ব R when he
হু এণ্ড ক্ৰাই এট মিড নাইট তাৰপিছত কিউটো হ'ব হি ৱাজ নাৰ্ভাছ এণ্ড তাৰপিছত পিটো হ'ব ডিড নট ন' আৰু তাৰপিছত এছটো হ'ব হোৱাট টু ডু ঠিক আছে এনেকৈ প্ৰপাৰ অৰ্ডাৰত আপোনালোকে গোটেই প্ৰপাৰ ছিকুৱেঞ্চটো ইয়াতে বিল্ড কৰিব লাগিব কুৱেশ্যন নম্বৰ 27 হি হেজ বিন এষ্টাব্লিছ ডেট ইট হেজ বিন এষ্টাব্লিছ ডেট কুৱেশ্যন নম্বৰ 27 বিটো কাৰেক্ট এনচাৰ হ'ব ইট হেজ বিন এষ্টাব্লিছ ডেট অলদ' আ গ্ৰেট চাইণ্টিষ্ট আইনষ্টাইন ৱাজ উইক ইন এৰিথমেটিক right from his school days ঠিক আছে অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 27 কুৱেশ্যন নম্বৰ 28 হ'লে দেন ইয়াতে অপশ্যন চিটো হ'ব দেন ইট ষ্ট্ৰাক মি হাউ ইমিনেণ্টলি তাৰপিছত হ'ব আৰটো হ'ব চুইটেবল ইট ৱাজ তাৰপিছত হ'ব কিউটো হ'ব অফক'ৰ্ছ ঠিক আছে অপশ্যন কুৱেশ্যন নম্বৰ 28ৰ অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 29 হ'লে আহিছোঁ আই ৰিড এন এডভাৰটাইজমেণ্ট ডেট ছেইড ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হ'ব PSRQ ঠিক আছে আই ৰিড এন এডভাৰটাইজমেণ্ট ডেট ছেইড পুছ এয়াৰ কণ্ডিশ্যনড তাৰপিছত হ'ব ফুল্লি ফাৰ্নিশ্ড ৰুমছ তাৰপিছত আৰ এভেইলেবল ফৰ জেণ্টলমেন অফ টেষ্ট ঠিক আছে এনেকৈ ধৰণকৈ আপোনালোকে গোটেই ছিকুৱেঞ্চটো প্ৰপাৰ ছিকুৱেঞ্চত প্ৰপাৰ অৰ্ডাৰত চেণ্টেঞ্চটো কমপ্লিট কৰিব লাগিব চিন্স দি বিগিনিং অফ হিষ্ট্ৰী ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন ডি চিন্স দি বিগিনিং অফ হিষ্ট্ৰী দ্য এস্কিমোছ এণ্ড ৰেড ইণ্ডিয়ানছ হেভ মেনেজ টু কেটছ a few specimens of this aquatic animal by a very difficult method ঠিক আছে অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 30 আৰু নেক্সটটো হৈ গ'ল কুৱেশ্যন নম্বৰ 31 পৰা 35 লৈ এটা ইনষ্ট্ৰাকশ্যন দি আছে ইন দি ফলোয়িং ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন কুৱেশ্যনছ আউট অফ দি 4 এল্টাৰনেটিভ চুজ দি ওৱান হুইচ কেন বি ছাবষ্টিটিউটেড ফৰ দি গিভেন ৱৰ্ড চেণ্টেঞ্চ ঠিক আছে ইয়াতে এটা চেণ্টেঞ্চ দিয়া আছে সেই চেণ্টেঞ্চটো কোনটো ৱৰ্ডে বেষ্ট চুইট কৰে ঠিক আছে অপশ্যনৰ পৰা সেইটো বাছি উলিয়াব লাগে কুৱেশ্যন নম্বৰ 31 One who talks while asleep is called sleep talker ঠিক আছে অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 31 নহয় শ্লিপ টকাৰ নহয় একচুৱেলি অপশ্যন বিটো হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 31ৰ কাৰেক্ট এনচাৰটো অপশ্যন বি হ'ব somniloquist ঠিক আছে SOMNILOQUIST somniloquistটো হ'ব অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 31 কুৱেশ্যন নম্বৰ 32 one who believes in fate ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন এ fatalist ঠিক আছে অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ fatalist কুৱেশ্যন নম্বৰ 33 পুলিচমেন ৰাইডিং অন মটৰচাইকেল এজ গাৰ্ড টু এ VIP এটা কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আউটৰাইডাৰ্ছ ঠিক আছে অপশ্যন এ আউটৰাইডাৰ্ছ হ'ব কুৱেশ্যন নম্বৰ 34 এন উক্সৰিয়াছ মেন ইজ ওৱান ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন এ এক্সট্ৰিমলি ফণ্ড অফ হিজ ৱাইফ ঠিক আছে উক্সৰিয়াছ মেন ইজ ওৱান এক্সট্ৰিমলি ফণ্ড অফ হিজ ৱাইফ অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 35 এ লাউড এপিল অৰ ডিমাণ্ড ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ক্লেমৰ ঠিক আছে ক্লেমৰ হ'ব আলাউড এপিল অৰ ডিমাণ্ড ক্লেমৰ ঠিক আছে প্ৰটেষ্টটো নহ'ব একজেক্টলি ক্লেমাৰটো হ'ব CLAMOUR কুৱেশ্যন নম্বৰ 36 পৰা 40 লৈ আকৌ ইনষ্ট্ৰাকশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 30 পৰা 40 লৈ ইনষ্ট্ৰাকশ্যন দিয়া আছে দ্য ৱৰ্ড প্ৰভাইডেড ইন দি অপশ্যন মাষ্ট ফিট ইন দি চেণ্টেঞ্চ ব্লেংক স্পেচ এণ্ড মেক দি গিভেন চেণ্টেঞ্চ মিনিংফুল এণ্ড গ্ৰামেটিকেলি কাৰেক্ট অলছ' ইউ হেভ টু চেক অল দি অপশ্যনছ আনটিল ইউ ফাইণ্ড এ সুইটেবল এনচাৰ অলছ' ফাইণ্ডিং দি সুইটেবল ৱৰ্ড অৰ ফ্ৰেজ মাষ্ট দিছ অপশ্যন এজ ইয়ৰ কাৰেক্ট এনচাৰ ঠিক আছে ইয়াতে আপোনালোকৰ এটা চেণ্টেঞ্চ দিয়া আছে তাৰ পিছত চেণ্টেঞ্চটোৰ শেষৰ ফালে এটা ফিল আউট দ্য বেংকছ দিয়া আছে বা চেণ্টেঞ্চটোৰ মাজতো থাকিব পাৰে ফিল আউট দ্য বেংকছ আপোনালোকে ইয়াৰ পৰা অপশ্যনৰ পৰা সুইটেবল ৱৰ্ড এটা বাছি উলিয়াব লাগে যোনটো ফিল কৰি পেলাই চেণ্টেঞ্চটো কমপ্লিট কৰিব পাৰে ঠিক আছে কুৱেশ্যন নম্বৰ 36ত চাওঁ চি হেড নট ইটেন অল ডে এণ্ড বাই দি টাইম চি গট হোম চি ৱাজ অপশ্যন চিটো হ'ব ৰেভিনিয়াছ ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ষ্টিভেন ইজ অলৱেজ ডেছ এবাউট শ্বয়িং আপ ফৰ ৱৰ্ক বিকজ হি ফিলছ ডেট টাৰ্ডিনেছ ইজ এ চাইন অফ ইৰেছপনচিবিলিটি ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি ঠিক আছে পাঞ্চুৱেল ষ্টিভেন ইজ অলৱেজ পাঞ্চুৱেল এবাউট শ্বয়িং আপ ফৰ ৱৰ্ক বিকজ হি ফিলছ ডেট টাৰ্ডিনেছ ইজ এ চাইন অফ ইৰেছপনচিবিলিটি Candace would dash her little sister into an argument by teasing her and calling her names ঠিক আছে অপশ্যন বি টু কাৰেক্ট এনচাৰ হ'ব provoke Candace would provoke her little sister into an argument by teasing her and calling her names ঠিক আছে provoke হ'ব অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 39 the dress Ariel wore dash with small glassy beads creating a shimmering effect ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি scintillated ঠিক আছে SCINTILLA scintillated ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 39 কুৱেশ্যন নম্বৰ 40 if you will not do your work of your own dash I have no choice but to penalize you if it is not done on time ঠিক আছে অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ভলিউশ্যন হ'ব if you will not do your work of your own ভলিউশ্যন ঠিক আছে অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যনটো কমপ্লিট কৰিবৰ কাৰণে নেক্সটটো হৈ গ'ল
কুৱেশ্যন নম্বৰ 41 পৰা 45 লৈ ডাইৰেকশ্যন দিয়া আছে আ চেণ্টেন্স ডেট হেজ বিন গিভেন ইজ মিছিং দ্য প্ৰিপজিশ্যন চিলেক্ট দি ওৱান ডেট বেষ্ট এক্সপ্ৰেছ দি ছেম চেণ্টেন্স উইথ এ মিছিং প্ৰিপজিশ্যন এণ্ড মাৰ্ক ইউৰ এনচাৰ আউট অফ দি 4 এল্টাৰনেটিভছ ছাজেষ্টেড ঠিক আছে কুৱেশ্যন নম্বৰ 41 লৈ গৈছোঁ এটা ফিল আপ দি ব্লেংকছবিলাক কমপ্লিট কৰিব লাগে মিছিং প্ৰিপজিশ্যনটোৰ পৰাই The doctor gave me a prescription, that's my cough. The doctor gave me a prescription for my cough. Option A will be the correct answer for question number 41. Question number 42, he gave a talk. He gave a talk on the causes of dengue fever. Option B will be the correct answer. Nowadays, Rekha studies. Option C to correct over throughout the whole day. ঠিক আছে option C will be the correct answer. Question number 44. After a long discussion, I prevailed upon him to accept the proposal. ঠিক আছে option A will be the correct answer for question number 44. Question number 45. He is indebted to his friend for a large sum. ঠিক আছে option A will be the correct answer 2 আৰু 4 হ'ব ইয়াতে যোনকেইটা মাৰ্ক দিয়া আছে সেইকেইটা কিন্তু ৰং এনচাৰ যোনজনৰ পেপাৰ আছিলে সেইখন কিন্তু তেওঁ কিন্তু বহুতবিলাক বস্তু ভুল কৰিছে চ' সেইটো কাৰণে মই যেনেকৈ ডিক্টেট কৰি দিছোঁ সেইটো মতে আপোনালোকে শুনিব অকল জাষ্ট ভিডিঅ'টো চাউণ্ড নিদিয়াকৈ নুশুনিলে মানে আপোনালোকৰ গোটেইখিনি বস্তু কিন্তু ভুল হ'ব ঠিক আছে চ' কুৱেশ্যন নম্বৰ 46 পৰা 50 লৈ ডাইৰেকশ্যন দিয়া আছে ইন দি ফলোয়িং কুৱেশ্যনছ 4 এল্টাৰনেটিভছ আৰ গিভেন ফৰ দি মিনিং অফ দি given item's phrase choose the alternative which best express the meaning of the item phrase ঠিক আছে চ' ইয়াতে কিছুমান আইটেম বা ফ্ৰেজ দিয়া আছে তাৰ ভিতৰত অপশ্যনকেইটাৰ পৰা কোনটো ৱৰ্ডে আইটেম ফ্ৰেজটোৰ মিনিংটো এক্সপ্ৰেছ কৰিছে সেই অপশ্যনকেইটাৰ পৰা আপোনালোকে বাছি উলিয়াব লাগিব চ' কুৱেশ্যন নম্বৰ 46 টু স্মেল এ ৰেড ইয়াতে কাৰেক্ট এনচাৰ অপশ্যন এ টু বি ছাছপিচিয়াছ ঠিক আছে সন্দেহ কৰিবলৈ কৰা কথাটো কৈছে ইয়াতে কুৱেশ্যন নম্বৰ 47 টু মুভ হেভেন এণ্ড আৰ্থ ইয়াতে কাৰেক্ট এনচাৰটো হ'ব টু ট্ৰাই এভৰিথিং পচিবল অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 47 কুৱেশ্যন নম্বৰ 48 লৈ আহিছোঁ টু টেক চাম টাইম ফৰ এ ৰাইড ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি টু ডিচিভ চাম ওৱান ঠিক আছে টু টেক চাম ওৱান ফৰ এ ৰাইড টু ডিচিভ চাম ওৱান কুৱেশ্যন নম্বৰ 48 চিটো হ'ব কুৱেশ্যন নম্বৰ 49 লৈ আহিছোঁ টু টেক টু ওৱানছ হিলছ ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি টু ৰান এৱে ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 49 কুৱেশ্যন নম্বৰ 52 বি অল এট চি ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি লষ্ট এণ্ড কনফিউজ ঠিক আছে লষ্ট এণ্ড কনফিউজটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 50 এতিয়া ৰিজনিঙলৈ আহিছোঁ ৰিজনিঙত আপোনালোকে ইয়াতে ডিছকাছ কৰিবলগীয়া একো নাই মই ডাইৰেক্টলি এনচাৰ্ছবিলাকে কৈ দিম কাৰণ ডিছকাছ কৰিবৰ কাৰণে মই এটা বেলেগকৈ ডেডিকেটেড ভিডিঅ' আনিব লাগিব চ' সেইটো কাৰণে মই বেলেগকৈ আনিবলৈ চেষ্টা কৰিম এতিয়া জাষ্ট মই আপোনালোকক এনচাৰ কিজখিনি দি দিছোঁ ঠিক আছে এনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যন য'ত ত'ত পাই যাব এইবিলাক প্ৰেক্টিছ কৰি থাকিলে একচুৱেলি ৰিজনিংবিলাক আহি থাকে আৰু এইবিলাক মুখস্থ কৰা বস্তু নহয় ৰিজনিংবিলাক আপোনালোকে যিমান প্ৰেক্টিছ কৰিব সিমানে আহি থাকিব ঠিক আছে ইয়ালৈ ৰিজনিঙলৈ কণ্টিনিউ কৰাৰ আগতে মই আৰু এবাৰ কৈ দিছোঁ যে আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ আছে তাতে ষ্টাডি মেটেৰিয়েলছৰ বাহিৰে আপোনালোকে 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছত উইথ এনচাৰ কিজ চ' এই কম্পিটিটিভ এক্সাম কোৰ্চটো ল'লে মানে আপোনালোকৰ ADRE DSS DME গুৱাহাটী হাইকোৰ্ট APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ ঠিক আছে সেইখিনি বস্তু কভাৰ হৈ যাব আছাম পুলিচ ADRE গোটেইখিনি বস্তু ইয়াতে কভাৰ হৈ যাব আৰু APSC CDPৰ ফুল কোৰ্চ এটা এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ এটা কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেট এভেইলেবল আছে ইয়াতে APSC হাইকোৰ্ট DSS DME ADRE এক্সেট্ৰা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে 75 ৰুপিছত এভেইলেবল আছে উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনছ আৰু ফৰ্মুলাবিলাক এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে চ' এতিয়া আমি ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ ইয়াতে কুৱেশ্যন নম্বৰ 51ত 51টো আপোনালোকে দেখিছে ইফ নয়ডা ইজ ৰিটেন এণ্ড OPJEB দেন হোৱাট উইল বি দি কোড ফৰ দিল্লী ঠিক আছে ইয়াতে আপোনালোকে এলফাবেটিকেল চিৰিজ হয় এইটো ইয়াতে আপোনালোকে এলফাবেটটো গোটেই 26টা এলফাবেট লিখি ল'ব লাগিব তাৰপিছত উলিয়াব লাগিব এনৰ এগেইনষ্টে ONMNO ঠিক আছে OP নেক্সটটো হ'ল ডিৰ পিছত ই হ'ব ই পিছত হেৰি হ'ব F হ'ব ঠিক আছে এলৰ পিছত M হ'ব চ' তেনেকৈ আপোনালোকৰ অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ হ'ব ইফ এয়াৰলাইন ইজ ৰিটেন এছ এইটো দেন ৰেলৱে উইল বি ৰিটেন এছ কোনটো হ'ব এনচাৰটো হ'ব অপশ্যন এ ঠিক আছে এইবিলাক এলফাবেটিকেল অৰ্ডাৰত কৰিলে মানে হ'ব মই এইখিনি বস্তু বেলেগকৈ ছল্ভ কৰি দেখাম এতিয়া জাষ্ট আপোনালোকক এনচাৰ কিজখিনি দি দিছোঁ কুৱেশ্যন নম্বৰ 53 কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ঠিক আছে কুৱেশ্যন নম্বৰ 54ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 55ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 56ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ঠিক আছে
কুৱেশ্যন নম্বৰ 57 ইট ইজ ছাজেষ্ট টু পুট এ চাইল্ড ইন স্কুল এট দি এজ অফ 4 ঠিক আছে এজাম্পশ্যনছ দি আছে স্কুলছ ডু নট এডমিট চিলড্ৰেন আফটাৰ দি এজ অফ 4 আৰু এট দিছ এজ দ্য চাইল্ড ইজ ৰেডি টু লাৰ্ণ নিউ থিংছ ইয়াতে কোনটো কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 57 অপশ্যন বিটো হ'ব এজাম্পশ্যন 2 ইজ কাৰেক্ট 1 টো কাৰেক্ট নহয় ঠিক আছে কুৱেশ্যন নম্বৰ 58 এৰেঞ্জ দি ফলোইং ৱৰ্ডছ ইন এ মিনিংফুল সিকুৱেঞ্চ ইয়াতে মিনিংফুল সিকুৱেঞ্চত ৱৰ্ডকেইটা এৰেঞ্জ কৰিব কৈছে চ' ইয়াতে যদি মিনিংফুল সিকুৱেঞ্চটো বাছি লয় তেতিয়াহ'লে এটো হ'ব প্ৰথমতে 5 হ'ব পেচেণ্টৰ পিছত ডক্টৰ তাৰপিছত আহি গ'ল পেচেণ্টে ডক্টৰৰ ওচৰত যাব তাৰপিছত 4 নম্বৰটো হৈ গ'ল তাৰপিছত ডক্টৰে ডায়েগনচিছ কৰাব ঠিক আছে তাৰপিছত হ'ব ট্ৰিটমেণ্ট ডায়েগনচিছ মানে টেষ্টবিলাক কৰাব টেষ্টবিলাক কৰাৰ পিছত কি বেমাৰ আছে ওলোৱাৰ পিছতে ট্ৰিটমেণ্ট হ'ব তাৰপিছত ট্ৰিটমেণ্টৰ পিছত বিল দিব চ' অপশ্যন এ উইল বি দি কাৰেক্ট আছে 5 3 4 2 1 ঠিক আছে তো তেনেকুৱা ধৰণৰ আহিব এইবোৰ বেছিক কমন চেঞ্চৰ কুৱেশ্যন আপোনালোকে যিমান প্ৰেক্টিছ কৰিব ডে টু ডে এক্টিভিটিছত যোনবিলাক কাম কৰি আহে সেইবিলাকে উল্টাই পুল্টাই ইয়াতে সুধি থাকে আৰু জানা শুনা কথাবিলাকে কুৱেশ্যন নম্বৰ 59 হুইচ অফ দি ফলোইং ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ ইয়াতে কোনটো বাকীকেইটাতকৈ বেলেগ হয় বাৰ্বাৰ গ'ল্ডস্মিথ টেইলৰ কাৰ্পেণ্টাৰ চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাৰ্বাৰ ঠিক আছে ব্লেকস্মিথ টেইলৰ কাৰ্পেণ্টাৰ তেওঁলোকে কিবা কিবি বস্তু নহয় কিবা কিবি বনায় আৰু বাৰ্বাৰে চুলি কাটে ঠিক আছে এইটো কমপ্লিটলি ডিফাৰেণ্ট এতিয়া ব্লেকস্মিথ টেইলৰ কাৰ্পেণ্টাৰ সেইবিলাকে মেটেৰিয়েলছৰ লগত জড়িত হয় কিন্তু বাৰ্বাৰটোৱে মানুহৰ চুলিৰ লগত জড়িত চ' সেইটো এটা বেলেগ হ'ব চ' অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 59 কুৱেশ্যন নম্বৰ 60 হুইচ অফ দি ফলোইং পেয়াৰ্ছ অফ ৱৰ্ডছ আৰ ডিফাৰেণ্টলি ৰিলেটেড চ' ইয়াতে কাৰেক্ট আনচাৰটো অপশ্যন বি শ্ল' শ্লাগিছ ঠিক আছে কাইণ্ড ক্ৰুৱেল ষ্টিল ফ্ৰেছ ট্ৰুথ লাই অপজিট মিনিং দি আছে শ্ল' শ্লাগিছটো অপজিট নহ'ব চ' এইটো এটা অড হ'ব চ' অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 60 কুৱেশ্যন নম্বৰ 61 এইটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন ঠিক আছে এইটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন চি ব্ৰাদাৰ ঠিক আছে হোৱাট উইল বি মিছিং লেটাৰ্ছ ইন দি ছিৰিজ বি কে কে ডি এম এম এফ অ' অ' জে এছ এছ চি এ বি চি ডি ই এফ জি এইচ হ'ব লাগে এইচ কিউ কিউ হ'ব চ' অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 62 কুৱেশ্যন নম্বৰ 63 লৈ আহিছোঁ মাৰাথন ইজ টু ৰেচ এছ হাইবাৰনেশ্যন ইজ টু ইয়াতে অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ শ্লিপ ঠিক আছে হাইবাৰনেশ্যনটো শ্লিপৰ লগত জড়িত হ'ব ছাপ'জ এ ছিৰিজ ইজ 192549 ডেছ আৰু 121 দ্য নাম্বাৰ কামছ এট দি প্লেচ অফ কুৱেশ্যন মাৰ্ক ইজ দি গিভেন ছিৰিজ ইজ চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ঠিক আছে অপশ্যন ডি 81 হ'ব ঠিক আছে প্ৰথমটো 1 তাৰপিছত 3 স্কোৱাৰ 5 স্কোৱাৰ 7 স্কোৱাৰ তাৰপিছত 9 স্কোৱাৰ 8 স্কোৱাৰ হ'ব 8 into 8 64 তাৰপিছত হৈ গ'ল তেনেকৈ সেইটো বস্তু 9 স্কোৱাৰ হ'ব 9 into 9 81 চ' এনেকুৱা ধৰণৰকৈ হৈছে দুটা এৰি দুটা ঠিক আছে চ' 3 5 7 9 11 to 11 121 চ' এনেকৈ দুটা এৰি পেলাই ইয়াতে বনাইছে What will be the missing number in this series 196 so option D will be the correct answer for question number 64 question number 65 what will be the missing number in this series 196 169 144 dash 181 so here correct answer to option A 121 question number 66 which number comes next in this series so here correct answer to option B 24 so ekhini moi beleke eta class lom baru so ekhini moi just apnalok etia just answer keys bilak disu question number 67 er correct answer to hobo option B question number 68 er correct answer to hobo অপশ্যন এ ড্ৰাইভিং এখন পেপাৰ হয়তো কোনোবাই ছল্ভ কৰি থ'ব পাৰে ইউটিউবত আপোনালোকে এবাৰ চাই ল'ব ইয়াতে মই জাষ্ট আপোনালোকক এনচাৰ কিজবিলাক দি দিছোঁ কুৱেশ্যন নম্বৰ 69ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 70 কাৰেক্ট এনচাৰটো হ'ব মিনিংফুল ছিকুৱেঞ্চত এৰেঞ্জ কৰিব কৈছে ইয়াতে কাৰেক্ট এনচাৰটো হ'ব এ হ'ব ঠিক আছে 21435 2 মানে ৰেইন তাৰপিছত 1 হৈ গ'ল ৰেইনৰ পিছত ছান তাৰপিছত হ'ব ৰেইনবো বৰষুণৰ পিছত যেতিয়া বেলি ওলায় তেতিয়াহ'লে কি হয় ৰেইনবো ওলায় বেলি আৰু বৰষুণ অকণ থাকিলে মানে তাৰপিছত হৈ গ'ল ৰেইনবো ওলায় তাৰপিছত হৈ গ'ল চাইল্ডে হেপী ফিল কৰে ৰেইনবো ওলালে চ' এনেকুৱা ধৰণৰকৈ সজাব গৈছে অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ ইয়াতে 70 ঠিক আছে কুৱেশ্যন নম্বৰ 7 চুজ দি ফিগাৰ হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম দি ৰেষ্ট কোনটো ফিগাৰ ডিফাৰেণ্ট হয় এইটো দেখি ওলাই আছে বিটো হ'ব কাৰণ বাকীকেইটাত গোটেইকেইটাতে স্কোৱাৰ টাইপৰ বা কিবা কিবি তেনেকুৱা ধৰণৰ আছে কিন্তু এটাতে ট্ৰাইংগুল আছে চ' অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফিগাৰ বি হ'ব অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 71 কুৱেশ্যন নম্বৰ 72টোত আপোনালোকে গোটেইকেইটা পেৰেলেল হৈ আছে এটা অপশ্যন ডিটো ফিগাৰ ডিটো অড হ'ব ঠিক আছে ডিফাৰেণ্ট হ'ব চ' এইটো ওপৰ তল তেনেকুৱা ধৰণৰ হৈছে উল্টা পুল্টাকৈ আছে চ' অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 72 কুৱেশ্যন নম্বৰ 73লৈ যদি চাওঁ তেতিয়াহ'লে অপশ্যন ডিটোৱে কাৰেক্ট হ'ব ফিগাৰ ডি বাকীকেইটাত ট্ৰাইংগুলটোৰ মাজেদি
আঁচকেইডাল গৈছে বাকী ডিটোত একেবাৰে ছাইডলৈ গৈছে চ' সেইটো কাৰণে অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 74 চুজ দি ফিগাৰ হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম দি ৰেষ্ট ইয়াৰ ভিতৰত কোনটো ফিগাৰ বাকীকেইটাতকৈ অলপ ডিফাৰেণ্ট হয় অপশ্যন ডিটো হ'ব এইচটো হ'ব বাকীকেইটাত চাৰিডাল আঁচ জইন কৰি পেলাইহে আপোনালোকে চাৰিডাল ষ্ট্ৰেইট লাইন জইন কৰি পেলাই লিখিব পাৰে লেটাৰকেইটা কিন্তু অকল এইচটোত তিনিডাল ষ্ট্ৰেইট লাইন জইন কৰি লিখিব পাৰি চ' সেইটো কাৰণে অপশ্যন ডিটো হ'ব চুজ দি ফিগাৰ হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম দি ৰেষ্ট ইয়াৰ ভিতৰত কোনটো ফিগাৰ ডিফাৰেণ্ট বুলি কৈছে ইয়াতে অপশ্যন চিটো হ'ব কাৰণ বাকীডালত চাৰিডাল এৰ' আছে ইয়াতে এৰ' মাৰ্ক আছে ইয়াতে চিটোত অকল তিনিডাল আছে এইটোৱে ডিফাৰেণ্ট হ'ব অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ঠিক আছে এতিয়া কোৱান্টিটিভ এপ্টিটিউডলৈ আহিছোঁ ৰিজনিংটো চেছ হৈ গ'ল এতিয়া 76ৰ পৰা 100লৈ কোৱান্টিটিভ এপ্টিটিউড আৰম্ভ হ'ব ঠিক আছে তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 পৰীক্ষা আহি আছে 4 জানুৱাৰীত চ' এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 250 ৰুপিছত এভেইলেবল আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে ঠিক আছে চ' এতিয়া আকৌ ভিডিঅ'টোলৈ আমি ঘূৰি যাওঁ কুৱেশ্যন নম্বৰ 76 কোৱান্টিটিভ এপ্টিটিউড কুৱেশ্যন নম্বৰ 76ৰ অপশ্যন ডিটো হ'ব 91 ঠিক আছে এইটো মই ছল্ভ কৰি দিয়া নাই আপোনালোকক ছল্ভ কৰি পেলাই মই বেলেগ এটা ডেডিকেটেড ভিডিঅ' দিম এতিয়া মই জাষ্ট আপোনালোকে এনচাৰ কিজবিলাক দিছোঁ কুৱেশ্যন নম্বৰ 76ৰ এনচাৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 77ৰ এনচাৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 78ৰ এনচাৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 79ৰ এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 80ৰ এনচাৰটো হ'ব অপশ্যন চি ঠিক আছে এইখিনি আপোনালোকে মেথছ এপ্টিটিউড নিউমাৰিকেলছ বুলি যোনটো মোৰ কোৰ্চ মেটেৰিয়েলছৰ PDF আছে তাতে আপোনালোকে এনেকুৱা ধৰণৰ মেথছবিলাক পাই যাব চ' আপোনালোকৰ একো প্ৰব্লেম নহয় ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা আছে এনেকুৱা বস্তুবিলাক আপোনালোকে তাৰ পৰা পঢ়িলে মানে বস্তুবিলাক কমন পৰি যাব ঠিক আছে কুৱেশ্যন নম্বৰ 80ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1000 ৰুপিজ কুৱেশ্যন নম্বৰ 81ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 82ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 83ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 84ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 85ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 86ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 87ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 88ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 89ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তাৰপিছত কুৱেশ্যন নম্বৰ 90ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 91ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 92ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 93ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে মোৰ তাত পাই যাব কুৱেশ্যন নম্বৰ 94ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 95ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 96ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 97ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 98ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 99ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আৰু কুৱেশ্যন নম্বৰ 100ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ঠিক আছে এতিয়া আছামিজ লেংগুৱেজটো আহি গ'ল ডুঙা তলৰ কোনটো শব্দৰ লগত সংযুক্ত হ'ব ঠিক আছে জাবৰ ডুঙা ঠিক আছে অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ জাবৰ ডুঙাটো হ'ব অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ নেক্সটটো হৈ গ'ল বস্তু এইটো আছামিজ ছেকশ্যনটো আপোনালোকৰ কোৱালিফাইং ছেকশ্যন হয় ঠিক আছে বস্তুৰ পৰিমাণ বুজাবলৈ বহু বচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এটা প্ৰত্যক্ষ হৈছে জাক ঠিক আছে জাক হ'ব জাক অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 103 সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দৰ সৈতে ব্যৱহাৰ হোৱা বচনৰ প্ৰত্যয় কোনটো সকল ডাঙৰীয়া সকল ঠিক আছে সকলটো ব্যৱহাৰ কৰোঁ আমি ডাঙৰীয়া বিলাক নকওঁ ডাঙৰীয়া বুৰ বুলি নকওঁ ডাঙৰীয়া হত বুলি নকওঁ ডাঙৰীয়া সকল বুলি কওঁ তলৰ কোনটো শুদ্ধ প্ৰসাদ বিষাদ নিষাদ চ' অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ দীপাৱলী শব্দটোত তলৰ কোনটো সন্ধি হৈছে দীপা যোগ বলি ঠিক আছে দীপা যোগ বলি দীপাৱলী ঠিক আছে
তলত দিয়া যুটীয়া ঠাঁচৰ কোনটো অৰ্থ শুদ্ধ বাট কুৰিয়া নহয় নাকনি কাননি কষ্ট বা যাতনা দি অস্থিৰ কৰা ঠিক আছে এইটো অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ তলৰ কোনটো বাক্য শুদ্ধ চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অভিপ্ৰিয় বুজি নাপালে মন পোৱা বুলি কোৱা হয় চ' অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 100ৰ অপশ্যনটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 109ৰ কাৰেক্ট এনচাৰটো অপশ্যন এ কুৱেশ্যন নম্বৰ 110ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট এনচাৰটো হ'ব অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোন প্ৰথমে চাইকেল চলোৱা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল চ' ইয়াতে আনচাৰ হ'ব অপশ্যন চি তৰুণৰাম ফুকন ঠিক আছে এনেকুৱা ধৰণৰ আপোনালোকে জিকে এটা দুটা কুৱেশ্যন পাই যাব এইটো কোৱালিফাইং ছেকশ্যন 120 মানে 20ৰ ভিতৰত আপোনালোকে 8 পাব লাগে এইটো কিন্তু কোৱালিফাই নকৰিলে আপোনালোকৰ বাকী কুৱেশ্যন পেপাৰখন যোনখন এনচাৰ চিট থাকিব সেইখন 100 মাৰ্কছৰ চেক নহয় আৰু 100 মাৰ্কছৰ ওপৰত আপোনালোকৰ কাট অফ মাৰ্কছটো ইয়াতে নিৰ্ধাৰণ হ'ব 1949 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনৰ মৃত্যু বৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিলে খৰ্গেশ্বৰ তালুকদাৰ ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 130 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন ৰেণুকা দেৱী বৰকটকী কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল 1926 চনত গুৱাহাটীৰ পাণ্ডুত ঠিক আছে এইবিলাক কুৱেশ্যন আপোনালোকে পায়ে থাকে আহিয়ে থাকে গুৱাহাটীৰ পাণ্ডুত হৈছিলে 1926ত চ' এইবোৰ এনেইতো জি কে কুৱেশ্যনে হয় কুৱেশ্যন নম্বৰ 16 ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগটো কোনটো এইটো অপশ্যন এটো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা ঠিক আছে চাবুৱা চাহ বাগিচা হ'ব সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ গ্ৰহ ঠিক আছে মাৰ্কিউৰী সৌৰজগতৰ বৃহত্তম গ্ৰহটো কি বৃহস্পতি গ্ৰহ মানে জুপিটাৰ শিক্ষিতৰ হাৰ আটাইতকৈ বেছি থকা ৰাজ্যখন কেৰেলা ঠিক আছে কেৰেলা হয় বিখ্যাত নদীদ্বীপ দেশ জিলাত অৱস্থিত বিখ্যাত নদীদ্বীপ মাজুলী জিলাত অৱস্থিত ঠিক আছে এইটো হ'ল মাজুলী চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় চাওঁ আপোনালোকে পাৰাৰ সম্ভাৱনা বেছি থাকিব নট অনলি গ্ৰামাৰ বাট অলছ' জি কে কুৱেশ্যনছো আপোনালোকে আছামিজ ছেকশ্যনত এক্সপেক্ট কৰিব পাৰে চ' এইখনে কুৱেশ্যন পেপাৰ আছিলে কুৱেশ্যন পেপাৰখন এনে কোৰ্চতটো ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেনেহ'লে উইথ এনচাৰ কিজ দি দিম অফিচিয়েল এনচাৰ কিজখিনি থাকিব চ' আপোনালোকে 20 মান ৰুপিছত আপোনালোকে এইখিনি পাই যাব চ' হোৱাটছএপ নাম্বাৰটোত হোৱাটছএপ কৰি মোক জনালে হ'ল যদি লাগে আৰু কোৰ্চ ল'লে কোৰ্চটো ল'ব পাৰিব চ' এইটো আছিলে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ 350 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ 375 গুৱাহাটী হাইকোৰ্টৰ মাল্টিটেক্সিং ষ্টাফৰ ফুল কোৰ্চ 325 এভেইলেবল আছে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ 350 ADRE 3.0 ফুল কোৰ্চ 300 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলাৰ কনষ্টেবলৰ ফুল কোৰ্চ 250 আসাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্চ 400 APSC CDPৰ ফুল কোৰ্চ 200 ইংলিছ আৰু জেনেৰেল নলেজৰ APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বা বাজেটৰ ফুল কোৰ্চ 300 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেট 75 ৰুপিছত এভেইলেবল আছে কাৰেণ্ট এফেয়াৰ্ছ 100 ৰুপিছত এভেইলেবল আছে মেথছ এপ্টিটিউড নিউমাৰিকেলছ 100 ৰুপিছত এভেইলেবল আছে ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ইংলিছ আৰু জেনেৰেল নলেজৰ কোৰ্চ 350 এভেইলেবল আছে APSC গ্ৰেড 4 ফুল কোৰ্চ 250 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ কোৰ্চ 250 ৰুপিছত এভেইলেবল আছে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে গোটেইখিনি শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মত পাই যাব আৰু আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু পৰা উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ
কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই ইন টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।